হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি পঢ়াবলৈ গৈ আছোঁ এডুকেশ্যনৰ ছেকেণ্ড চেপ্টাৰ মানুহৰ বিকাশ স্তৰ, ইয়াৰে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবোৰ। প্ৰথমে চাওঁ আহা, প্ৰথম কুৱেশ্যনটোনো কি? বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য কি? বৃদ্ধি আৰু বিকাশ একে নহয়, ইহঁতৰ মাজত পাৰ্থক্য আছে। বৃদ্ধি আৰু বিকাশ এইটো একে নহয়, ইহঁতৰ মাজত কি আছে? পাৰ্থক্য আছে। বিকাশৰ কিছুমান বিশেষ লক্ষণ দেখিবলৈ পোৱা যায়। বিকাশৰ স্তৰ আৰু সময়সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত শিক্ষাবিদ আৰু চিন্তাবিদসকলৰ মাজত মত পাৰ্থক্য দেখা যায়। ছেকেণ্ড কুৱেশ্যনটো হ'ল মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা? মানৱ জীৱনৰ বিকাশৰ স্তৰ হ'ল 4টা। তাৰপিছত প্ৰশ্ন, জন্মৰ পৰা 5 বছৰৰ বয়সৰ স্তৰটোৰ নাম কি? শৈশৱকাল। তাৰপিছতো হ'ল 12 বছৰৰ পৰা 18 বছৰৰ বয়সৰ স্তৰটোৰ নাম কি? কৈশোৰকাল। তাৰপিছতো চোৱা, বিকাশৰ 3টা বৈশিষ্ট্য লিখা। বিকাশৰ 3টা বৈশিষ্ট্য হ'ল, বিকাশৰ প্ৰক্ৰিয়া প্ৰধানকৈ বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰে। এই দুই প্ৰভাৱৰ সহযোগত শিশুৰ বিকাশ সাধন হয়। তাৰপিছতো হ'ল, বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সময়ৰূপতে নাথাকে। সময় বিশেষে এই গতি দ্ৰুততৰ বা মন্থৰ হয়। বিকাশ নিৰৱচ্ছিন্ন এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া, সেয়েহে স্তৰত স্পষ্ট ব্যৱধান নিৰ্ণয় কৰিব নোৱাৰি। তাৰপিছততো চোৱা, 6 নম্বৰ কুৱেশ্যন, বাল্যকালক বিদ্যালয় শিক্ষাৰ বয়স কিয় বোলে? সাধাৰণতে বাল্যকালক বিদ্যালয় শিক্ষাৰ বয়স বুলি কোৱা হয় কাৰণ শিশুৱে এই সময়খিনিত পঢ়িবলৈ আৰু লিখিবলৈ সক্ষম হয়। নম্বৰ 7 কুৱেশ্যনটো চোৱা, শিশুৱে কিয় সঘনে প্ৰশ্ন সোধে? উত্তৰ, শৈশৱ কালত শিশুৱে চাৰিওফালৰ পৰিৱেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত শিশুৰ এক অস্থিৰ আৰু চঞ্চল মনৰ ভিতৰত বহুতো যুক্তি আৰু অযুক্তিকৰ প্ৰশ্ন আহে আৰু সেই প্ৰশ্নসমূহৰ উত্তৰ পোৱাৰ বাবে শিশুসকলে বহুতো যুক্তি আৰু অযুক্তিকৰ প্ৰশ্ন কিছুমান সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে। তেওঁলোকৰ মনত অহা প্ৰশ্নসমূহৰ উত্তৰ নোপোৱালৈ তেওঁলোকে প্ৰশ্ন কৰি থাকে। সেইবাবে শৈশৱ কালত শিশুৱে সঘনে প্ৰশ্ন সোধা দেখা যায়। শৈশৱৰ এই সময়ক প্ৰশ্ন সোধাৰ বয়স বোলা হয়। ডাঙৰ শিশুৰ প্ৰশ্নৰ উত্তৰ দিব লাগে। ইয়াৰ জৰিয়তে শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশ সাধন হৈ উঠে। তাৰপিছত প্ৰশ্ন হ'ল, শৈশৱকাল কাক বোলে? সাধাৰণতে জন্মৰ পৰা 5 বছৰ বয়সৰ এই সময়ছোৱাক কোৱা হয় শৈশৱকাল। মানৱ জীৱনৰ ই প্ৰথম স্তৰ। এই কালছোৱা অতি গুৰুত্বপূৰ্ণ কাৰণ এই কালছোৱাই মানৱ জীৱনৰ বিকাশৰ ভেটিস্বৰূপ। এই সময়ছোৱাৰ দৈহিক মানসিক ক্ষমতাসমূহৰ বিকাশৰ ওপৰতে এজন ব্যক্তিৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে। তাৰ পিছৰ প্ৰশ্ন চোৱা, শৈশৱকালৰ 5টা বৈশিষ্ট্য। প্ৰথমটো হ'ল শৈশৱকালৰ বৈশিষ্ট্য প্ৰথমটো হ'ল পৰনিৰ্ভৰশীলতা। এই সময়ত শিশু পৰনিৰ্ভৰশীল হয়। খোৱা পিন্ধা আদি সকলো ক্ষেত্ৰতে শিশুৱে মাক বাপেক আৰু অবয়স্কসকলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। বিশেষকৈ মাতৃৰ দৈহিক সান্নিধ্য শিশুৰ অতি প্ৰয়োজন। অৱশ্যে ধীৰে ধীৰে শিশুৱে কিছু দৈহিক সামৰ্থ্য আয়ত্ত কৰিবলৈ সক্ষম হয় আৰু আত্মনিৰ্ভৰশীল হ'বলৈ শিকে। 2 নম্বৰটো হ'ল ক্ৰীড়া প্ৰৱণতা। এই সময়ত শিশুৰ ক্ৰীড়া প্ৰৱণতা বৃদ্ধি হয়। দৌৰা জঁপিওৱা পুতলা আদি খেলা খেলি শিশুৱে পৰমানন্দ লাভ কৰে। শিশুৱে খেলাৰ জৰিয়তে বেছিভাগ সময় অতিবাহিত কৰে। খেলাই শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰে। খেলাৰ যোগেদি আন শিশুৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ লগতে সামাজিক হ'বলৈ শিকে। তাৰপিছতো হ'ল কল্পনা প্ৰৱণতা। শিশু সাধাৰণতে কল্পনাপ্ৰিয়। কল্পনা ৰাজ্যত বিচৰণ কৰি শিশুৱে আনন্দ পায়। কিন্তু অতিমাত্ৰা কল্পনা প্ৰৱণতাই শিশুক বাস্তৱ আৰু কল্পনাৰ মাজত থকা প্ৰভেদক খেলিমেলি লগাই দিয়ে। তাৰপিছতো হ'ল অনুকৰণ প্ৰিয়তা। শিশু অনুকৰণ প্ৰিয়।
শিশুৱে কি অনুকৰণ কৰি ভাল পায়। এই অনুকৰণপ্ৰিয়তাৰ বাবে সিহঁতে পিতৃ মাতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ পৰা ভাষা, খোৱা বোৱা, পিন্ধা উৰা আদি শিকে। সকলো কথাতে শিশুৱে ডাঙৰক অনুকৰণ কৰে। তাৰপিছতে হ'ল সৰ্বপ্ৰাণবাদিতা। শিশুৱে সজীৱ প্ৰাণীৰ দৰে সকলো নিৰ্জীৱ বস্তুতে প্ৰাণ থকা বুলি ভাবে। এই ধাৰণাৰ বশৱৰ্তী হৈ শিশুৱে সজীৱতা আৰু নিৰ্জীৱতাৰ মাজত থকা পাৰ্থক্য বিবেচনা কৰিব নোৱাৰে। সিহঁতৰ মতে নিৰ্জীৱ বস্তুৱেও যেন ফুৰা চকা, সুখ দুখ আদি অনুভৱ কৰিব পাৰে। উদাহৰণস্বৰূপে ক'ব পাৰি যে শিশুৱে যেতিয়া মাটিত পৰি দুখ পায় তেতিয়া কান্দি উঠে। যদি কোনোবাই মাটিখিনিক জগৰীয়া কৰি প্ৰহাৰ কৰে তেতিয়া প্ৰতিশোধ লোৱা বুলি ভাবি সন্তোষ পায়। তাৰ পিছৰ প্ৰশ্নটো হ'ল বাল্যকাল কাক বোলে? বাল্যকালৰ 3টা বৈশিষ্ট্য লিখা। উত্তৰ: বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ। সাধাৰণতে 6 বছৰ বয়সৰ পৰা 12 বছৰ বয়সৰ এই সময়ছোৱাক বাল্যকাল বোলে। বাল্যকালক 2টা ভাগত ভাগ কৰিব পাৰি। এই 2টা ভাগ হৈছে আগতীয়া বাল্যকাল আৰু শেহতীয়া বা পিছৰ বাল্যকাল। 6 বছৰৰ পৰা 8 বছৰ বয়সলৈ আগতীয়া বাল্যকাল আৰু 9 বছৰৰ পৰা 12 বছৰ বয়সলৈ শেহতীয়া বাল্যকাল হিচাপে ধৰা হয়। সাধাৰণতে বাল্যকালক বিদ্যালয় শিক্ষাৰ বয়স বুলি কোৱা হয়, কাৰণ শিশুৱে এই সময়খিনিত পঢ়িবলৈ আৰু লিখিবলৈ সক্ষম হয়। তাৰপিছতটো চোৱা বাল্যকালৰ 3টা বৈশিষ্ট্য। প্ৰথমটো হ'ল বৌদ্ধিক বিকাশ। এই সময়ত ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশ সাধন হয়। মানসিক বিকাশ বৃদ্ধি হোৱাৰ ফলত বৌদ্ধিক দিশত উন্নতি হয়। স্মৃতি, মনোযোগ, গঠনাত্মক কল্পনা, চিন্তা আদি মানসিক শক্তিবোৰৰ ক্ষমতা অৰ্জন কৰে। তাৰপিছতটো হ'ল শিক্ষা আহৰণৰ ক্ষমতা। বাল্যকাল প্ৰাথমিক শিক্ষাৰ বাবে উপযুক্ত সময়। এই সময়ত শিশুৱে লিখা, পঢ়া আৰু গণনা কৰিবলৈ সক্ষম হয়। স্কুলৰ প্ৰচলিত নীতি নিয়ম, অনুশাসন আদি মানি চলিব পৰা হয়। সামাজিক বিকাশ। এই স্তৰত শিশুৰ মনত সামাজিক চেতনাৰ ভাৱ গঢ়ি উঠে। বিদ্যালয়ৰ আন শিশুৰ লগত মিলা-মিছা কৰি মনৰ সুখ দুখ প্ৰকাশ কৰিব পৰা হয়। খেলা ধূলাৰ জৰিয়তে সমনীয়াৰ লগত সহযোগিতা, প্ৰতিযোগিতা আৰু বন্ধুত্বৰ ভাৱ কৰিবলৈ শিকে। তাৰ পিছৰ প্ৰশ্নটো হ'ল কৈশোৰকাল কাক বোলে? কৈশোৰকালক ধুমুহা আৰু পীড়নৰ সময় বুলি কিয় কোৱা হয়? এই কুৱেশ্যনটো এক্সামত আহিয়ে থাকে, বহুত ইম্পৰ্টেণ্ট হয়। চ' তোমালোকে পাৰিলে এইটো স্ক্ৰীনশ্বট লৈ ল'বা আৰু ভালকৈ পঢ়িবা, এক্সামত আহিবই। কৈশোৰকাল কাক বোলে? কৈশোৰকালক ধুমুহাৰ পীড়নৰ সময় বুলি কিয় কোৱা হয়? সাধাৰণতে 12 বছৰৰ পৰা 18 বছৰলৈকে এই সময়ছোৱাক কৈশোৰকাল বোলে। এই কালছোৱা দ্ৰুত দৈহিক বৃদ্ধিৰ সময়। এই সময়ত শৰীৰৰ অংগ প্ৰত্যংগবোৰ বৃদ্ধি আৰু বলৱান হৈ উঠে। যৌন গ্ৰন্থিবোৰ সক্ৰিয় হয়। ল'ৰা ছোৱালীয়ে প্ৰজননিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকামিতা এই সময়ৰ বিশেষ লক্ষণ। ল'ৰাৰ ক্ষেত্ৰত বীৰ্যধাৰণ ক্ষমতা, স্বপ্নদোষ, স্বৰভংগ আদি হয়। ছোৱালী ঋতুমতী হয়। ল'ৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে। মনোবিজ্ঞানীসকলে এই কালছোৱা জীৱনৰ জটিল তথা সংকটপূৰ্ণ কাল বুলি কৈছে। আমেৰিকাৰ চিন্তাবিদ ষ্টেলি হলে কৈশোৰকালক ধুমুহাৰ পীড়নৰ সময় বুলি কৈছে। ল'ৰা ছোৱালীৰ দৈহিক, মানসিক, আৱেগিক, জনজীৱনৰ অভিজ্ঞতা আদিয়ে এনে ধুমুহাৰ পীড়াৰ সৃষ্টি কৰে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, শৈশৱকালৰ 5টা দেহ মানসিক প্ৰয়োজন উল্লেখ কৰা। শৈশৱকালৰ 5টা দেহ মানসিক প্ৰয়োজন তলত উল্লেখ কৰা হৈছে। প্ৰথমটো হ'ল দৈহিক আদৰ যত্নৰ প্ৰয়োজন। মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী হ'লেও জন্মৰ পিছতে নিজে একো কৰিব নোৱাৰে। অন্যান্য জীৱ জন্তুৰ তুলনাত মানৱ শিশু ডাঙৰ হওঁতে বা আত্মনিৰ্ভৰশীল হওঁতে বেছি সময়ৰ দৰকাৰ। মানৱ শিশু দৈহিকভাৱে পৰনিৰ্ভৰশীল বাবে দৈহিক আদৰ যত্নৰ প্ৰয়োজন। শিশুৰ খোৱা, পিন্ধা, স্বাস্থ্য ৰক্ষা আদি সকলো ক্ষেত্ৰতে মাক দেউতাক বা পৰিয়ালৰ অন্যান্য লোকসকলে যত্ন কৰিবলগীয়া হয়। মাতৃদুগ্ধ কেঁচুৱাৰ বাবে বৰ উপকাৰী। অন্যান্য পুষ্টিকৰ খাদ্য, টোপনি, ৰোগ ব্যাধি নিৰাময়ৰ প্ৰতি মাকে সদা সচেতন হ'ব লাগে, কাৰণ প্ৰথম অৱস্থাতে শিশুৱে মাকৰ সান্নিধ্য লাভ কৰে। সেইবাবে দৈহিক অভাৱ পূৰণত মাকৰ ভূমিকা অপৰিসীম। তাৰ পিছতো চোৱা, খেলা ধূলাৰ প্ৰয়োজন। খেলাৰ জৰিয়তে শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক আদি দিশৰ উৎকৰ্ষ সাধন হয়। শিশুৰ অংগ সঞ্চালন ক্ষমতা, ৰক্ত সঞ্চালন ক্ৰিয়া, পৰিপাক যন্ত্ৰৰ ক্ৰিয়া আদি খেলাৰ জৰিয়তে যথাযথভাৱে চালিত হৈ দৈহিক বিকাশক সহায় কৰে। খেলাই শিশুক পৰমানন্দ দিয়া, সেইবাবে শিশুৱে বেছিভাগ সময় খেলিয়েই কটায়। খেলাৰ জৰিয়তে বৌদ্ধিক বিকাশ ঘটে। ই মানসিক তৃপ্তি দান কৰে
আৱেগ অনুভূতি খেলাৰ জৰিয়তে প্ৰকাশ পায়। তাৰ পিছতে হ'ল মৰমৰ প্ৰয়োজন, নিড অফ লাভ। শিশুৱে সকলোৰে পৰা মৰম বিচাৰে। মৰম ভালপোৱা আদিয়ে শিশুক মানসিক আৰু আৱেগিক দিশত সহায় কৰে। মৰম চেনেহৰ জৰিয়তে সকলো কামতে সিহঁতৰ উৎসাহ উদ্দীপনা বৃদ্ধি হয়। মনলৈ সাহস আহে। মৰমৰ অভাৱত শিশুৱে নিজকো অৱহেলিত বা অবাঞ্ছিত ব্যক্তি হিচাপে গণ্য কৰে। ফলত কিছুমান মানসিক ৰোগী বা অপৰাধী ব্যক্তিত পৰিণত হ'ব পাৰে। তাৰপিছতে হ'ল নিৰাপত্তাৰ প্ৰয়োজন, নিড অফ ছিকিউৰিটি। শিশুৰ পৰিয়ালৰ মাজত ডাঙৰ দীঘল হয় আৰু দৈহিক আৰু মানসিকভাৱে নিজক নিৰাপদ বুলি ভাবে। বিপদ আপদৰ সময়ত ডাঙৰৰ পৰা সহানুভূতি বিচাৰে। সহানুভূতিৰ নিশ্চয়তা পালে মনৰ পৰা ভয় আঁতৰে আৰু সাহস বৃদ্ধি হয়। সকলো কামতে আগবাঢ়ি যাবলৈ প্ৰেৰণা পায়। তাৰপিছতে হ'ল মৰ্যাদাৰ প্ৰয়োজন, নিড অফ ষ্টেটাছ। শিশু সৰু যদিও মৰ্যাদাৰ প্ৰতি সদা সচেতন। আত্মকেন্দ্ৰিক মনোভাৱৰ শিশুৱে নিজে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব বিচাৰে। পৰিয়ালৰ মাজত খোৱা পিন্ধা সকলোতে শিশুৱে নিজ পচন্দমতে চলিব বিচাৰে। কিবা কাম কৰিলে প্ৰশংসা স্বীকৃতি আদি পাবলৈ বিচাৰে। ইয়াৰ ব্যতিক্ৰম হ'লে শিশু শূন্য হৈ পৰে, কাৰণ শিশুৰ বিচাৰ বিবেচনাৰ জ্ঞান নাথাকে। ডাঙৰে সিহঁতক পাৰ্যমানে মৰ্যাদা দিব লাগে যাতে সিহঁতৰ ব্যক্তিত্ব বিকাশত সহায় হয়। আজি মই ইয়ালৈকেই প্ৰশ্নবোৰ আলোচনা কৰিছোঁ। নেক্সট ভিডিঅ'ত মই আৰু প্ৰশ্ন উত্তৰ আলোচনা কৰিম।